Hi guys, sak push up mari ase 15ta maribo lagibo 15ta mari ase kiman hol हाथ हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल शरीफुल ब्लॉग्स। तो कैसे हैं आप लोग? हाउ आर यू? আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰো সকলোৱে ভালে আছে। ৰাতিপুৱা আমি আহিলো ৰানিং কৰিবলৈ মৰ্নিংত। চাক সকলোৱে প্ৰেক্টিছ কৰি আছে। বাইক কিছুমানে বাইক লৈ আহিছে আৰু কিছুমানে এনে আহিছে, খোজকাঢ়ি আহিছে, দৌৰি আহিছে আৰু কিছুমানে মোবাইল টিপি আছে। চাক ল'ৰা এজনে মোবাইল টিপি আছে। মোৰ লগত আছে আনজাৰ হোসেন, এহিয়া, मार्कस कमांडो से पिछले सबको हार दूंगा, चिंता नहीं है कुछ। कस्टम खेलेगा अंदर तुम्हें किबा এটা কোয়া। Hi guys, welcome to my Shadiful vlog and another my friends. ये मेरा साथ में हारून है। ये पूरा दिन भर ऑटो चलाता है और सुबह में आता है, रनिंग करता है। आसाम पुलिस में एडमिशन लिया। अभी तक इसका शादी वादी कोई नहीं है। आप लोग का क्या लड़का है क्या? যদি ছোৱালী থাকে মেসেজ কৰিব পাৰে। नंबर तो दिया 93955103025090। BMW इसका नाम है टीवीएस कंपनी का BMW 65। हाय गाइस, sak push up মাৰি আছে 15টা মাৰিব লাগিব 15টা মাৰি আছে। কিমান হল? হাতটা হৈছে এতিয়া 8 9 10। হেতু sak কি কৈ আছে? হেতু 15টা মাৰি আছে। আসাম পুলিচৰ কাৰণে প্ৰেক্টিছ কৰি আছে। ৰাতিপুৱা আহি কালি জয় চাবলৈ আহিছিলে, সকলোৱে প্ৰেক্টিছ কৰি আছে। sak মাৰ্কস কমান্ডো, সকলোৰে সপোন যাতে পূৰণ হয়। অসম পুলিচ ৰানিং কৰি আছে আৰু sak প্ৰেক্টিছ কৰি আছে। আৰু আমাৰ ইয়াত চাক সিহঁতে কি কৰি আছে? মাইকেৰ বিষয়ে কথা পাতি আছে। কি কথা পাতি আছে? মাইকেৰ বিষয়ে কথা পাতি আছে। ফিল্ডত আহি এনেকুৱা কৰে না সোনকালে গোটেইকেইটা লুচ্ছা। অসম পুলিচত 32 মিটাৰ ৰানিং কৰিব লাগে, 14 মিনিটত সোমাব লাগে। 14 মিনিটত সোমালে আপুনি কোৱালিফাই হ'ব আৰু যদি 14 মিনিটৰ আগত সোমায় তেতিয়াহ'লে এক্সেলেন্ট হ'ব। 10 মিনিটত সোমাই গ'লে আপুনি এক্সেলেন্ট হ'ব। এজন ল'ৰা অসমৰ এজন ল'ৰা বৰপেটাৰ ল'ৰা খাদিমালিয়ে 10 মিনিট 8 ছেকেণ্ডত সোমাই গৈছে। ইমান সোনকালে সোমাইছে, গুলিৰ নিচিনা দৌৰিছে, ৰানিং কৰিছে। অলিম্পিকত তেওঁ চান্স পাইছে। তেওঁৰ নিচিনা ৰেকৰ্ড কোনেও কৰিব পৰা নাই। 59.36 মাৰ্ক পাইছে। গোটেইকেইটাত এক্সেলেন্ট। কিমান মাৰ্ক পাইছে? তাক শুভেচ্ছা জনাইছো, যাতে বেষ্ট অফ লাক আমাৰ তৰফৰ পৰা, যাতে তেওঁ চাকৰিটো পায়, দেহৰ কাৰণে কিবা এটা কৰে, যাতে তেওঁৰ সপোনটো পূৰণ হয়। এইটো এক্সাৰসাইজ কৰি দেখুৱা কি কৰিলে হ'ব। ৰানিংটো কিমান স্পীড হ'ব? তেওঁৰ ৰানিংটো বহুত স্পীড। সেইটো আৰু এটা চাক কি এক্সাৰসাইজ কৰি আছে। 10 ডাউনত মাৰে। গোটেই দিন অটো চলাই থাকে, কিন্তু ৰাতিপুৱা আহিব ৰানিং কৰি থাকে, কিন্তু 10 ডাউন মাৰে। টেনচন নকৰিব। আমাৰ তিনিচুকীয়া এটা সুনাম ঘূৰাই আনিব আমাৰ হাৰুনে। আমাৰ এই ফিল্ডৰ পৰা যাতে এজন ল'ৰাৰ হয় চাকৰি, সেইটোৱে কামনা কৰো। এই তিনিচুকীয়া ফিল্ডৰ পৰা যাতে মোবাইলৰ পাছৱৰ্ড বদলি আছে। মিৰ্জা তুমি কিবা কোৱা, আমাৰ ইউটিউব চেনেলৰ কাৰণে কিবা কোৱা। মিৰ্জা কিবা এটা কোৱা না। কিমান দিন ধৰি তুমি ৰানিং কৰি আছা? কোৱা কিমান দিন ধৰি কিমান দিন ধৰি আছা? কোৱা কোৱা না। আৰে ইয়াৰ হাঁহি আছে কিয়? তুমি যিহেতু আসাম পুলিচৰ কাৰণে এৰি দিম ভিডিঅ', সঁচাই এৰি দিম। মোক দিবা ভিডিঅ'। চোন সৰুবল তুমি কোৱাচোন, তুমি কিমান দিন ধৰি ৰানিং কৰি আছা? মই 1 বছৰ ধৰি ৰানিং কৰি আছো। এতিয়াও আৰু অলপ ট্ৰাই কৰিব লাগিব। ৰবা ট্ৰাই কিয়? 1 বছৰ ধৰি ৰানিং কৰি আছা। ৰানিং কিমানত সোমাও তুমি? ৰানিঙত সোমাও 11 মিনিটত সোমাও। আৰু লং জাম্প এক্সেলেন্ট। সিনাব এক্সেলেন্ট। বা ঠিক আছে। তোমাৰ কিমান টাইম লাগে? মোৰ 12 ডাউন লাগে আৰু লং জাম্প সিনাব সব এক্সেলেন্ট। 10 অলপ কৰিবা, তেতিয়াহ'লে তুমি পাই যাবা। আৰু মোৰটো আছে
তোমার তো মুস্কিলও নাই মোৰোতো মুস্কেইটা আছে চোৱা মুছ আছে বহুত ডাঙৰ ডাঙৰ হৈ গৈছে এই চাক আপোনালোকে তিনিচুকীয়া ফিল্ডত ৰাতিপুৱা আহি এই হাফ পেণ্ট পিন্ধি জোতা পিন্ধি সিহঁতে কি কৰি থাকে এই চাক এটা ৰঙা কালাৰ হাফ পেণ্ট পিন্ধি দৌৰি আছে এইটো কি প্ৰেক্টিচ চলি আছে এই চাক মোক পিছফালে হাঁহি আছে এই শৰীফুল দা কিবা কোৱা তুমি ফিল্ডৰ কাৰণে আমাৰ দেহৰ কাৰণে এই বৰপেটাৰ ল'ৰাটোৰ কাৰণে কোৱা কিবা এটা কোৱা বৰপেটাৰ ল'ৰাটোক শুভেচ্ছা জনাইছো তেওঁ যাতে চাকৰিটো পাই যায় তুমি মুজাদুল্লাহ তুমি কিবা কোৱা তোমাৰ ৰানিং কিমানত সোমোৱা তুমি কোৱা নাই কোৱা এই আছা ৰানিং কৰি আছে প্ৰেক্টিচ মেন এইটো কি প্ৰেক্টিচ হয় অৰুণ ৰবা এইটো কি প্ৰেক্টিচ কৰি আছে তোমাৰ ঘৰ ক'ত তুমি খাদেম মালিক কিবা কোৱা তুমি খাদেম মালিক কোৱা কাৰণে কিবা আমাৰ খাদেম মালিক অসমৰ ভিতৰত আটাইতকৈ প্ৰথমবাৰ সেয়া বেছি নম্বৰ পাইছে তুমি তাৰে বিষয়ে কিবা এটা কোৱা খাদেম মালিক বেষ্ট অফ লাক দিছো যাতে তেওঁ বহুত কষ্ট কৰিছে তাৰ কষ্টৰ ফল পাইছে যাতে চাকৰিটো পাই যায় এতিয়া ৰিটেনত যাতে অলপ ট্ৰাই কৰে যাতে অলপ ৰিটেনটো ভালকৈ পঢ়ে তেতিয়াহ'লে পাই যাব চাকৰিটো নিশ্চিত চাকৰিটো আপুনি ৰানিং কৰিব বিচাৰে নে নাই খাদিম আলিৰ নিচিনা মই ৰানিং কৰিব বিচাৰো যাতে তেওঁক বেছি হ'ব পাৰো তাৰে চেষ্টা কৰি আছো মুজাহিদুল তুমি কিবা কোৱা খাদিম আলিৰ বিষয়ে তাৰে এই চা ধৰি পলাই আছে কোৱা মিৰ্জান তাৰে বিষয়ে তুমি কিবা এটা কোৱা খাদিম আলিৰ বিষয়ে তুমি কিবা এটা কোৱা এই চাক মই ভিডিঅ'টো কেনেকৈ মাৰি আছো বে ব্লেক কামাণ্ডো ঘূৰি ফুৰি আছে পক্ষীৰ নিচিনা সোনকালে আহিছে পেট কমাবলৈ ডাঙৰ মানুহ সেই চাকি এক্সাৰচাইজ কৰি আছে এইটো এক্সাৰচাইজ কৰিলে পেট কমি যায় বাইদিয়া দলা লাগা দিবা বুদ্ধি দেয় উড়াইছি আমার বুদ্ধি দিলে আর উড়ামু কোৱা কিবা এটা কোৱা এটা গান গাই শুনাই দিয়া আমাক গান মই নাজানো ডান্স কৰি গাই দিয়া কি গান কোৱা 100 মিটাৰ মাৰা মাৰি থাকা হুছেইন বলে চাক আপুনি এইটো জোতাটো কি জোতা নাইকি বাল কি পোর চাক 100 মিটাৰৰ ৰানিং 100 মিটাৰৰ প্লেয়াৰ 100 মিটাৰ ৰানিং কৰি আছে কিমান স্পীডত ৰানিং কৰি আছে গুলিৰ নিচিনা কৰি আছে এই চাক বহুত স্পীড 10 ছেকেণ্ডত সোমাই গৈছে ইমান স্পীড 10 ছেকেণ্ড মাত্ৰ 10 ছেকেণ্ড লাগিছে সময় আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিলো থ্যাংকস ফৰ ওয়াচিং বাই ভিডিঅ'টো ইয়াতে সমাপ্ত মাৰিলো আৰু এচাক আঞ্জাৰ কিবা এটা কোৱা তুমি লাষ্টত থ্যাংকস ফৰ ওয়াচিং মাই ভিডিঅ' শৰীফুল ব্লগছ তো আপোনালোকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক এটা শ্বেয়াৰ এটা কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব পাহৰি নাযাব তো চাক আজি ভিডিঅ'টো এইখিনি বাই BMW इसका नाम है टीवीएस कंपनी का BMW 65